নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনালো। আজি মই আপোনালোকক শালি খেতিৰ বীজ কি বীজ আহিছে সেইবিলাক দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো মই লৈ আহিছোঁ। কাৰণ আজি আমাৰ দোকানত শালি খেতিৰ বাবে কি বীজ আহিছে। এইটো হ'ল 2024 চন আৰু এই 2024 চনৰ বাবে কৃষকসকলে কি বীজ ক্ৰয় কৰিব আৰু আমি কি বীজ লৈ আহিছোঁ, কি প্ৰজাতিৰ বীজ লৈ আহিছোঁ সেই বীজবোৰ দেখুৱাবৰ কাৰণে আজি এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এই মোৰ পিছপিনে দেখিছে এইবিলাক গোটেই শালি ধানৰ বীজ মই আৰু আপোনালোকক দেখুৱাই আছোঁ। এই চাওক এইবিলাক গোটেই শালি ধানৰ বীজ আৰু আছে, মই আপোনালোকক আৰু দেখুৱাই আছোঁ কি বীজ আহিছে আপোনালোকক মই দেখুৱাই আছোঁ। মই আপোনালোকক দেখুৱাই আছোঁ কি বীজ আহিছে। এইবিলাকো আমি বীজ লৈ আহিছোঁ। চাওক এই চাওক এইবিলাক সকলোবোৰ শালি খেতিৰ বীজ। এতিয়া মই আপোনালোকক দেখুৱাম যে এই বীজবোৰ কি প্ৰজাতিৰ বীজ আমি আনিছোঁ কৃষকৰ বাবে। এই তিনিটা হ'ল পান কোম্পানীৰ ধান, এই তিনিটা হৈছে পান কোম্পানীৰ ধান আৰু এই ধানটোৰ নাম হৈছে বৰ্ণালী। এই ধানটোৰ নাম হৈছে বৰ্ণালী। ইয়াৰ সময় হৈছে 150 দিনৰ পৰা 155 দিন। গতিকে ইয়াৰ যিটো ভেৰাইটি প্ৰজাতি, এই প্ৰজাতিটোৰ নাম হৈছে বৰ্ণালী। আৰু এইটো হ'ল পান যমুনা। এই চাওক মই দেখুৱাই আছোঁ পান যমুনা 804। এই চাওক আৰু ইয়াৰ দিন হ'ল 140 দিনৰ পৰা 145 দিন। এইটো হৈছে পান যমুনা পান কোম্পানীৰ। আৰু এইটো হৈছে পান কোম্পানীৰ ৰঞ্জিত। এইটোৰ সময় হৈছে 150 দিনৰ পৰা 155 দিন। এই তিনিওবিধ পান কোম্পানীৰ বীজ। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ নুজুভিডু কোম্পানীৰ এইটো এটা খুব ভাল প্ৰজাতিৰ ধান। এইটো হ'ল নুজুভিডু কোম্পানীৰ NP 7075। এইটো খুব ভাল জাতৰ ধান। চাওক এইটো হ'ল নুজুভিডু চিটছৰ NP 7075। আৰু এই কোম্পানীৰে এই নুজুভিডুৰ কোম্পানীৰে আন এটা ধান আছে, সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এইটো চাওক এইটো হ'ল স্বৰ্ণমুখী। স্বৰ্ণমুখী ইয়াৰ জাতটোৰ নাম, প্ৰজাতিটোৰ নাম হৈছে স্বৰ্ণমুখী। এই দুটা জাত লৈ আহিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ এইটো হ'ল এই এটা ধান আছে। এইটো আচলতে ইয়াৰ কোম্পানীটোৰ নাম হৈছে কাবেৰী চিড কোম্পানী লিমিটেড। এইটো চাওক কাবেৰী চিড কোম্পানী লিমিটেড। ইয়াৰ ভেৰাইটি হৈছে, ইয়াৰ প্ৰজাতিটোৰ নাম হৈছে KRV 0511। দেখিছে খুব ভাল প্ৰজাতিৰ ধান এইবিলাক, শালি খেতিৰ বাবে অতি উত্তম। আৰু মই আপোনালোকক দেখুৱাই আছোঁ এইটো হ'ল এই এটা ধান আছে MTU 7029। আৰু এই কোম্পানীটো কি কোম্পানীৰ সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। এই কোম্পানীটোৰ নাম হৈছে সুদেভি চিডছ প্ৰাইভেট লিমিটেড। গতিকে ইয়াৰ যিটো প্ৰজাতি সেইটো হ'ল এইটো MTU 7029। আৰু এটা আছে আপোনালোকক দেখুৱাই আছোঁ মালি এগ্ৰিটিছৰ তিনিটা জাত আছে, তিনিটা প্ৰজাতি আছে। যিটো মালি এগ্ৰিটিছ কোম্পানী এইটো হ'ল বংগবন্ধু 1+। এই চাওক মই দেখিছোঁ মালি নম্বৰ 1 এইটো এটা জাত। আৰু এটা জাত আছে মই আপোনালোকক দেখুৱাই আছোঁ এই মালি নম্বৰ 1টো। ইয়াৰ দিন হ'ল 140 দিন। 140 দিনত আপোনালোকে চপাব পাৰিব। ভেৰাইটি হ'ল বংগবন্ধু 1 মালি নম্বৰ 1। আৰু এটা জাত আছে এই মালি কোম্পানীৰে, মই সেইটো দেখুৱাই আছোঁ। এইটো হৈছে বংগবন্ধু 2 এই মালি কোম্পানীৰে। এইটো দ্বিতীয় প্ৰজাতিটো দেখিছে আপোনালোকক মই দেখুৱাই আছোঁ। এইটো হ'ল বংগবন্ধু 2। আৰু এটা জাত আছে মই দেখুৱাই আছোঁ, এইটো হ'ল GMS কোম্পানীৰ। এইটো হ'ল মেঘনা। ইয়াৰ দিন হ'ল 135 পৰা 140 দিন। এইটো মেঘনা।
আৰু এটা কোম্পানী আছে, সেইটো হ'ল আস্থা কোম্পানী। আস্থা কোম্পানীৰ এই জাতটোৰ নাম হৈছে, মই আপোনালোকক জাতটো দেখুৱাই আছোঁ। ইয়াৰ জাতটো হৈছে অৰ্থাৎ ভেৰাইটিটো হৈছে বংগ লক্ষ্মী এই আস্থা কোম্পানীৰ। আচলতে বন্ধুসকল, এই যিবিলাক শালি খেতিৰ বাবে বীজ আনিছোঁ, এই প্ৰত্যেকটো কোম্পানীয়ে মোটামুটি আপোনালোকক মই প্ৰায় 5-6টামান কোম্পানীৰ মানে বীজ, ধানৰ বীজ আপোনালোকক দেখুৱালোঁ। আপোনালোকে ক'ব নোৱাৰে যে এই কোম্পানীৰ বীজটো ভাল, অমুক কোম্পানীৰ বীজটো বেয়া, সেইটো আপোনালোকে ক'ব নোৱাৰে। এই যিমানখিনি বীজ আছে সকলোখিনি বীজেই হ'ল চাৰ্টিফাই বীজ, গতিকে চৰকাৰৰ পৰা অনুমোদিত বীজ। গতিকে প্ৰত্যেকটো কোম্পানীৰ বীজেই ভাল। একমাত্ৰ কথা হ'ল আপোনালোকে যদি ধানৰ বীজবিলাক ধুনীয়াকৈ যদি কঠীয়াবিলাক পাৰে, ৰোপণ কৰাতে যদি আপোনালোকে যত্ন কৰে, তেতিয়াহ'লে ভাল ফল আপোনালোকে পাব। গতিকে কোনোটা বীজে আপোনালোকে ক'ব নোৱাৰে যে এইটো বীজ বেয়া, সেইটো বীজ বেয়া, ক'ব নোৱাৰে। প্ৰত্যেকটো বীজৰে বেলেগ বেলেগ ছিষ্টেম আছে, বেলেগ বেলেগ কোৱালিটি আছে, বেলেগ বেলেগ ধান হয়। কেৱল মই আপোনালোকক এটাই কথা ক'ব পাৰোঁ, মোৰ ফালৰ পৰা মই এটাই উপদেশ দিব পাৰোঁ, আপোনালোকে যেতিয়া বীজ ক্ৰয় কৰিব, শালি ধানৰ বীজ ক্ৰয় কৰিলে আপোনালোকে চাই চিন্তি বীজবোৰ ক্ৰয় কৰিব। কাৰণ কিয়, যাতে আপোনালোকে ঠগিবলগীয়া নহয় বা ডুপ্লিকেট বীজ যাতে আপোনালোকে নাপায়, সেইটোৰ কাৰণে আপোনালোকে বীজবোৰ সদায় চাই চিন্তি ল'ব। গতিকে মোৰ তৰফৰ পৰা মই এইখিনিয়ে আপোনালোকক উপদেশ দিম। গতিকে মই আপোনালোকক এইখিনিয়ে দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে, যিসকলে ছাবস্ক্ৰাইব কৰা নাই এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুক পেজত দেখা পায় তেতিয়াহ'লে আপোনালোকে এটা ফ'ল' কৰি দিব। গতিকে এইখিনিয়ে ক'লোঁ, ধন্যবাদ।